ৰক্তাক্ত ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ। প্ৰতিবাদী ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ। প্ৰতিবাদী ছাত্ৰৰ আক্ৰমণত নিহত হৈছে বহুজন। ইয়াৰ মাজতে প্ৰাণ ৰক্ষা কৰি সুকলমে স্বগৃহত উপস্থিত হলহি বাংলাদেশৰ ভয়াৱহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনিকটীয়াৰ শিক্ষক ৰফিক আলী আৰু শিক্ষয়িত্ৰী ইয়াসমিন বেগমৰ পুত্ৰ আব্বাছ আলী। বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত আব্বাছ আলীয়ে আন 13 গৰাকী ভাৰতীয় ছাত্ৰৰ সৈতে এজন বাংলাদেশী যুৱকৰ সহায়ত কথম্পি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদিশলৈ উভতি আহিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আব্বাছ থকা বাংলাদেশৰ হোষ্টেলটো হৈছিল প্ৰতিবাদকাৰীৰ আক্ৰমণ। আনকি বিমান বন্দৰলৈ গোপনে অহাৰ পথতো হৈছিল ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল বাংলাদেশী যুৱকৰ সহায়ত গোপনে বিমান বন্দৰ অভিমুখে উঠি অহা এম্বুলেন্স গাড়ী। চকুৰ সন্মুখতে বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। স্বগৃহলৈ আহি এই শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিছে শিৱসাগৰৰ ছাত্ৰজনে। পৰিস্থিতি খুবেই বেয়া, বেয়া কি ক'ম আপোনালোকক, ডেড বডি ৰাস্তাত পৰি থকা পৰিস্থিতি হৈছে। ইমান বেয়া পৰিস্থিতি দেখি আমি আহিছোঁ তাৰপৰা। হয়, বহুত আশা লৈ গৈছিল মনত। এতিয়াতো আমি যাবই লাগিব আকৌ, আমাৰ ডকুমেণ্টছ গোটেই অফিচিয়েলি ডকুমেণ্টছ চব ৰাখি থৈছে। আমি যি আশা লৈ গৈছিলোঁ আকৌ লৈ যাব লাগিব পুনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব। তাত পূৰা ৰক্তাক্ত, আপুনি য'তে অলপ 2-1 মিটাৰ দূৰে দূৰে ডেড বডি দেখা পোৱা যাব, এনেকুৱা পৰিস্থিতি হৈ আছে। কিবা ৰিজাৰ্ভেশ্যনৰ লৈ সিহঁতি লাগি আছে, ইমান প্ৰপাৰলি মই সেইটো নাজানিম। লিডটো ইউথে লৈ আছে, ইউথ বুলি চবেই কৰি থকা লিখা গৈছে, আমি ইমানো নাজানিম সেইটো। সব জেগাতে কৰা হৈছে, জব থকা জব ছেক্টৰ, এডুকেশ্যনেল ছেক্টৰ, যিমান যি ছেক্টৰ আছে চবতে কৰা হৈছে। কোনো বাংলাদেশী, ইণ্ডিয়ান, ফৰেনাৰ বুলি কোনো নাই, যাকে পাইছে তাকে মাৰিছে, এনেকুৱা হৈছে। ইনষ্টিটিউটৰ ভিতৰত যাকে পাইছে তাকে মাৰিছে। এইটো আমি গম পোৱা মতে 3 দিনমান হৈছিলে, তেনেকুৱাত আমি পলাইছোঁ। তেতিয়া আমি এতিয়া পোনপ্ৰথমে আমাৰ কলেজৰ 5 জন আছিলোঁ আমি, আৰু বেলেগ কলেজৰ আমি 2 জন আহিছোঁ ইয়ালৈ। ভয়ংকৰ পৰিস্থিতিত আমি যেতিয়া টিকেট কাটিলোঁ, টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে। ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ, তেওঁ তেতিয়া তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক ক'লে যে অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ। তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে, তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দি আমাৰ 15 জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত লৈ আহি সেই নাৰ্ছিং ৰুমখনত আমাক এৰাতি ৰাখিলে। এৰাতি ৰখাৰ পিছত আকৌ তাৰ পিছদিনাখন খোৱা বোৱা তেওঁ দিছে। আকৌ পিছদিনাখন ৰাতিপুৱা 3টা বজাত সেইখন এম্বুলেঞ্চতে আমি 15 জন ইণ্ডিয়ান এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ। এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে। সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনক মাৰি পূৰা ৰক্তাক্ত তেনেকুৱা কৰি দিলে। তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে, আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে। কিন্তু আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে, তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে। আমি তেনেকেই ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে তেনে পাইছোঁহি। হয়, যাব লাগিবতো, আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে। কোন কলেজত পঢ়া হৈছিল? মই ডেল্টা মেডিকেল কলেজত পঢ়িছিলোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।